ডিব্ৰুগড়ত প্ৰয়াত ক্ষীৰেশ্বৰ গগৈৰ স্মৃতিচাৰণ সভা। ডিব্ৰুগড় মিলনজ্যোতি সংঘৰ প্ৰাক্তন সম্পাদক, বিশিষ্ট সমাজকৰ্মী, ক্ৰীড়া সংগঠক ক্ষীৰেশ্বৰ গগৈৰ স্মৃতিচাৰণ সভা দেওবাৰে মিলনজ্যোতি সংঘৰ চৌহদত অনুষ্ঠিত কৰা হয়। যোৱা ৭ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰিছিল বিশিষ্ট ক্ৰীড়া সংগঠকগৰাকীয়ে। দেওবাৰে অনুষ্ঠিত স্মৃতিচাৰণ সভাত সংঘৰ সভাপতি অমিয় হাজৰিকাই প্ৰয়াত ক্ষীৰেশ্বৰ গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন তথা মাল্যাৰ্পণেৰে আৰম্ভ কৰে। ছাত্ৰী অন্বেষা ফুকনে মংগলাচৰণ কৰা অনুষ্ঠানটোত লোকগীত পৰিৱেশন কৰে লোকশিল্পী মাধৱ কৃষ্ণ দাসে। সভাত প্ৰাক্তন সভাপতি ডক্টৰ বীৰেন্দ্ৰনাথ বৰঠাকুৰৰ এটি লিখিত শোকবাৰ্তাও পাঠ কৰা হয়। অমিয় হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত বিশিষ্ট অধিবক্তা ডক্টৰ প্ৰসেনজিৎ গোস্বামীয়ে ক্ষীৰেশ্বৰ গগৈৰ কাম কৰাৰ যি স্পৃহা সেয়া নতুন চামৰ বাবে আদৰ্শস্বৰূপ হৈ ৰ'ব বুলি মন্তব্য কৰে। স্মৃতিচাৰণ সভাত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ মুখ্য কাৰ্যবাহী লোহিত ডেকা, মানৱ কল্যাণ সেৱা সংস্থাৰ ডক্টৰ মালাৰাণী দেৱী দত্ত, মিলনজ্যোতি সংঘৰ দিলীপ কুমাৰ বৰুৱাকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিভিন্ন দিশ উল্লেখ কৰিব মই মাত্ৰ এটা দিশ ডাঙৰীয়ে যথেষ্ট ৰাজহুৱা কাম কৰে। সমাধান কৰাৰ মই তেখেতক দায়িত্ব দিলোঁ। ইতিমধ্যে সমগ্ৰ অসমবাসীয়ে গম পাইছে মিলনজ্যোতিৰ সংঘৰ প্ৰাক্তন সাধাৰণ সম্পাদক, প্ৰায় 30 বছৰ ধৰি তেওঁ সম্পাদকৰ দৰে পদ অলংকৃত কৰি আছিলে। অসমৰ এজন বিশিষ্ট ক্ৰীড়া সংগঠক, ফুটবল খেলুৱৈ ক্ষীৰেশ্বৰ গগৈ ডাঙৰীয়া যোৱা 7 ডিচেম্বৰ তাৰিখে ৰাতিপুৱা স্বৰ্গগামী হৈছিল। তেখেতৰ স্মৃতি আজি স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে। আজি স্মৃতিচাৰণ সভাৰ অকল ডিব্ৰুগড় নহয়, ডিব্ৰুগড় জিলাৰ বিভিন্ন দল সংগঠন আহিছে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে। আৰু ইয়াতে তেখেতৰ কৰ্মৰাজিৰ ওপৰত বিভিন্নজনে নিজৰ নিজৰ অভিজ্ঞতাবোৰ নিজৰ যিখিনি তেখেতৰ পৰা পাইছিল সেইখিনি ইয়াত বক্তব্য ৰাখিছে। বিশিষ্ট অতিথি হিচাপে ইয়াত আপোনাৰ অসম শিশু সাহিত্য ন্যাসৰ মাননীয় শ্ৰী প্ৰসেনজিৎ গোস্বামী ডাঙৰী আছে, মিলনজ্যোতি সংঘৰ সন্মানীয় সভাপতি মাননীয় শ্ৰীযুত অমিয় হাজৰিকা ডাঙৰী আছে, আকাশবাণী ডিব্ৰুগড়ৰ অনুষ্ঠান মুৰব্বী মাননীয় শ্ৰীযুত লোহিত ডেকা ডাঙৰীয়া আছে, ডিব্ৰুগড় জিলাৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত নিৰঞ্জন শইকীয়া ডাঙৰীয়া প্ৰমুখ্য কৰি বহুজন গুণী জ্ঞানী ব্যক্তি আজি অনুষ্ঠানত উপস্থিত আছে। ব্যুৰো ৰিপৰ্ট, দ্য হৰাইজন।